নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই দেখাবলৈ গৈ আছোঁ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা যোনখিনি নন টেকনিকেল পপুলাৰ কেটেগৰিজৰ ভেকেঞ্চিজ ওলাইছে সেই ভেকেঞ্চিখিনিসমূহৰ বিষয়ে। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে বা আণ্ডাৰ গ্ৰেজুৱেশ্যন লেভেলৰ পোষ্টটো বহুতখিনি আছে। আৰু যোনটো ইয়াৰ এপ্লিকেশ্যন প্ৰচেছ হৈছে সেইটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে। এপ্লিকেশ্যন প্ৰচেছটোৰ সকলো ডিটেইলছ মই আপোনালোকৰ লগত ষ্টেপ বাই ষ্টেপ শ্বেয়াৰ কৰিম। কিমান পোষ্ট আছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কোনটো পোষ্টৰ কাৰণে কি এলিজিবিলিটি লাগিব, তাৰপিছতে এই চিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব, প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ্ছ আপোনালোকে ক'ৰ পৰা ডাউনলোড কৰিব পাৰিব, সকলো মই আপোনালোকক এই ভিডিঅ'টো দেখাম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এতিয়া আহকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যোনটো ভেকেঞ্চিজ আছে 11,558টা গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পোষ্ট হয়, মানে 12 পাছ আৰু গ্ৰেজুৱেশ্যন লেভেলৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ প্ৰচেছটো অনলাইন হ'ব। এইকেইটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় আৰু এটা অল ইণ্ডিয়া হ'ব জব লোকেশ্যন। আৰু এইটো হৈছে অফিচিয়েল ৱেবছাইটৰ এড্ৰেছটো য'ৰ পৰা আপোনালোকে গৈ এপ্লাই কৰিব লাগিব, indianrailways.gov.in। এতিয়া যোনখিনি 12 পাছৰ কাৰণে টোটেল নম্বৰ অফ ভেকেঞ্চিজ আছে 3,445টা পোষ্ট আছে। আৰু এই পোষ্টসমূহ হৈছে একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্ট, তাৰ কাৰণে 361টা পোষ্ট আছে। কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক তাৰ কাৰণে 2022টা পোষ্ট আছে। জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট তাৰ কাৰণে 990টা পোষ্ট ওলাইছে। ট্ৰেইনছ ক্লাৰ্ক 72টা পোষ্ট ওলাইছে আৰু টোটেল নম্বৰ অফ পোষ্ট হৈছে 3,445টা। আৰু যোনকেইটা গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে তাতে টোটেল নম্বৰ অফ ভেকেঞ্চিজ ওলাইছে 8,113, 8,113টা পোষ্ট ওলাইছে। আৰু এই পোষ্টসমূহ হৈছে গুডছ ট্ৰেইন মেনেজাৰ, তাত ওলাইছে 3,144টা পদ। তাৰপিছতে ষ্টেচন মেনেজাৰৰ পোষ্ট ওলাইছে 994টা পোষ্ট ওলাইছে। চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ ওলাইছে 1,736টা পোষ্ট ওলাইছে। জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট 1,507টা পোষ্ট ওলাইছে। ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট ওলাইছে 732টা পোষ্ট ওলাইছে। আৰু টোটেল পোষ্ট হৈছে 8,113টা পোষ্ট। যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে মই দেখাই যাওঁ, 12 পাছৰ যোনখিনি ভেকেঞ্চিজ আছে সেই ভেকেঞ্চিজখিনিৰ কাৰণে 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 33 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰি দিব পাৰিব 1 জানুৱাৰী 2025 চনৰ ভিতৰত, যদি আপোনালোকৰ এইটো এজ আপোনালোকে মিলে। আৰু গ্ৰেজুৱেটৰ কাৰণে যোনটো এজ লিমিট দিছে সেইটো 18 বছৰৰ পৰা 36 বছৰ বয়সলৈকে হ'ব এজ অফ 1 জানুৱাৰী 2025। আৰু ST সকলৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে, SC কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে আৰু OBC সকলৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন আছে। এতিয়া যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে বেলেগ বেলেগ পোষ্টৰ কাৰণে বেলেগ বেলেগ কোৱালিফিকেশ্যন দিছে। একাউণ্ট কাম টাইপিষ্টৰ কাৰণে 12 পাছ কৰিব লাগিব বা ইকুইভেলেণ্ট উইথ 50% মাৰ্কছ ইন এগ্ৰিগেট। আৰু লগতে আপোনালোকৰ যিহেতু এইটো টাইপিষ্টৰ ভেকেঞ্চি হয় সেইকাৰণে ইংলিছ আৰু হিন্দীৰ কম্পিউটাৰ টাইপিংটো লাগিব বুলি কৈছে। কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ কাৰণেও 12 পাছ আপোনালোকে কৰিব লাগিব with not less than 50% marks in aggregate। ইয়াৰ কাৰণে টাইপিং প্ৰফিচিয়েঞ্চি বিচৰা নাই। তাৰপিছত জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট তাৰ কাৰণে 12 পাছ কৰিলে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। আৰ্টছ, ছায়েন্স বা কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমত যদি আপোনালোকে 50% মাৰ্কছ পাইছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইটোত ইংলিছ আৰু হিন্দী টাইপিং, হিন্দী কম্পিউটাৰ স্কিলটো বিচাৰিছে। তাৰপিছত ট্ৰেইন ক্লাৰ্ক ইয়াৰ কাৰণে 12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব বাই ইকুইভেলেণ্ট। আৰু ট্ৰেইন গুডছ ট্ৰেইন মেনেজাৰ ইয়াৰ কাৰণে ডিগ্ৰী বিচাৰিছে ফ্ৰম আ ৰেকগনাইজ ইউনিভাৰ্চিটি অৰ ইটছ ইকুইভেলেণ্ট। ষ্টেচন মাষ্টাৰ পোষ্ট যোনটো আছে তাৰ কাৰণেও ডিগ্ৰী পাছ কৰিব লাগিব অৰ ইটছ ইকুইভেলেণ্ট। আৰু চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ ইয়াৰ কাৰণেও ডিগ্ৰী ফ্ৰম আ ৰেকগনাইজ ইউনিভাৰ্চিটি অৰ ইটছ ইকুইভেলেণ্ট। তাৰপিছতে যোনটো পোষ্ট আছে জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট কাম টাইপিষ্ট ইয়াৰ কাৰণে ডিগ্ৰী লাগিব, লগতে টাইপিং প্ৰফিচিয়েঞ্চি লাগিব হিন্দী আৰু ইংলিছত। কম্পিউটাৰ ইজ এছেঞ্চিয়েল। আৰু ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট ইয়াতো একে ডিগ্ৰী লাগিব আৰু টাইপিং প্ৰফিচিয়েঞ্চি লাগিব হিন্দী টাইপিং আৰু ইংলিছ টাইপিং, আৰু মানে এইটো কম্পিউটাৰত হ'ব লাগিব টাইপিংটো। তাৰপিছত এপ্লিকেশ্যন ফিজ যোনটো কৈছে জেনেৰেল কেণ্ডিডেটৰ কাৰণে 500 টকা, OBC কাৰণে 500 টকা, EWS কাৰণে 500, ST কাৰণে 250, SC কাৰণে 250 আৰু ফিমেলৰ কাৰণেও 250।
আৰু যোনখিনি স্যালাৰি থাকিব কাম টিকেট ক্লাৰ্কৰ এটো হ'ব 21700 দিছে accounts clerk cum typist 19900 দিছে junior clerk cum typist 19900 और trains clerk দিছে 19900 আৰু এটা গ্ৰেজুৱেট লেভেলৰ যোনটো স্যালাৰি হ'ব এটা chief commercial cum ticket supervisor 35000 থাকিব 35400 হ'ব station master poster কাৰণে 35400 হ'ব goods train manager কাৰণে 29200 junior account assistant cum typist 29200 আৰু senior clerk cum typist 29200 আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকে যেহেতু আমি গুৱাহাটী বা অসমৰ কাৰণে এপ্লাই কৰিলে এইটো লিংকত আপোনালোকে ক্লিক কৰি প্লে এপ্লাই কৰিব লাগিব লিংকটো মই আপোনালোকক ডেসক্ৰিপচন বক্সত প্ৰভাইড কৰি দিম আৰু এই পোষ্টসমূহৰ কাৰণে যোনটো সিলেকশন প্ৰসেস হ'ব সেইটো চাৰিটা ষ্টেজত হ'ব প্ৰথমতে আপোনালোকৰ সিবিটি এটা হ'ব তাৰপিছত সেকেন্ড ষ্টেজ সিবিটি এটা হ'ব তাৰপিছত টাইপিংছ টেষ্ট বা স্কিল টেষ্ট এপ্টিটিউড টেষ্ট হ'ব এইগিটা সবৰ কাৰণে নহয় এই টাইপিং গিটা অকল টাইপিষ্টৰ পোষ্টৰ কাৰণে হ'ব ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু তাৰ পিছতে ডকুমেন্ট ভেৰিফিকেশনৰ পিছত লাষ্টত হ'ব মেডিকেল এক্সামিনেশন এতিয়া এবাৰ দেখাই দিছো goods train manager কাৰণে CBT1 আৰু CBT2 হ'ব chief commercial cum ticket supervisor কাৰণে CBT1 আৰু CBT2 হ'ব station master কাৰণে CBT1 CBT2 আৰু CBAT হ'ব মানে aptitude test টো হ'ব তাৰপিছতে এটো যোনটো senior clerk cum typist আছে তাৰ কাৰণেও হ'ব typing skill test হ'ব আৰু junior accountant assistant cum typist কাৰণে CBT1 CBT2 আৰু typing skill test হ'ব তাৰ পিছতে এইগিটা যোনকিটা পোষ্ট আছে ট্ৰেইনছ ক্লাৰ্ক CBT1 CBT2 হ'ব কমাৰ্শিয়াল কাম টিকেট ক্লাৰ্কৰ কাৰণে CBT1 CBT2 হ'ব জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে CBT1 CBT2 আৰু লগতে টাইপিং স্কিল টেষ্ট হ'ব আৰু এই একাউন্টছ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে CBT1 CBT2 আৰু টাইপিং স্কিল টেষ্ট হ'ব এতিয়া যোনটো এক্সামিনেশনৰ প্যাটাৰ্ন হ'ব হেতু তিনটা সেকশন থাকিব ম্যাথমেটিক্স থাকিব general intelligence and reasoning থাকিব আৰু general awareness থাকিব the total time allotment to complete the CBT1 paper is 1 hour 30 minutes তাৰমানে 1.5 ঘণ্টা পেপাৰ হ'ব আৰু লগতে নেগেটিভ মাৰ্কিং থাকিব 1/3 of the marks for a question will be deducted for each incorrect answer হ'ব 1.5 ঘণ্টাৰ আপোনালোকৰ পেপাৰ হ'ব আৰু 100 টা questions থাকিব 100 marks থাকিব এতিয়া mathematics 30 টা question থাকিব 30 marks থাকিব general intelligence and reasoning 30 টা question থাকিব 30 marks আৰু general awareness 40 টা question থাকিব 40 marks তাৰ পিছতে CBT2 যোনটো সেকেন্ড ষ্টেজ পেপাৰ হ'ব আৰু একে এটো 1.5 ঘণ্টিয়া পেপাৰ হ'ব ইয়াতো থাকিব নেগেটিভ মাৰ্কিং থাকিব আৰু ইয়াত মাৰ্কস সমূহ যোনটো হ'ব 1.5 ঘণ্টাটো পেপাৰখন হ'ব আৰু মাৰ্কস খিনি ইয়াত থাকিব ম্যাথমেটিক্সত 35 টা কোৱেশ্চন 35 নম্বৰৰ থাকিব জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিংত 35 টা কোৱেশ্চন 35 নম্বৰৰ থাকিব আৰু জেনাৰেল এৱেৰনেছ ইয়াত থাকিব 50 টা কোৱেশ্চন থাকিব 50 মাৰ্কসৰ computer based aptitude test মানে CBAT is conducted for the station master post যদি আপোনালোকে station master post কাৰণে এপ্লাই কৰে তেতিয়া computer based aptitude test টো আপোনালোকে দিব লাগিব আৰু typing skill test is conducted for post like junior account assistant cum typist senior clerk cum typist আৰু senior timekeeper এইখিনি কাৰণে computer test টো হ'ব আৰু computer knowledge টো লাগিব আৰু এখান হৈছে syllabus খন general awareness কি আহিব current affairs আহিব national international general science indian history indian politics indian economy geography indian culture and heritage এখিনি গুটেখিনি এবাৰ আপোনালোকে চাই লব mathematics এখিনি এবাৰ number system simplification decimals and fraction LCM and HCF এনেকে ধৰণৰ তাৰপিছতে general intelligence and reasoning এখিনি আহিব ইয়াতে এইবিলাকৰ কাৰণে আপোনালোকে কিতাপ পাই যায় অনলাইনতো আপোনালোকে পাই যাব আৰু কিছুমান কোচিং হয় আপোনালোকে দুমাহ এমাহৰ যদি কোচিং লৈ লয় তেতিয়া বহুতখিনি আপোনালোকে হেল্প পাই যাব জেনাৰেল সায়েন্সৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু এনভাইৰনমেন্টাল ষ্টাডিজ আহিব আৰু আপোনালোকক যদি লাগে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন এইটো লিংকটো মই আপোনালোকক শেয়াৰ কৰি দিম ইয়াতে আপোনালোকে ইংলিছত লাগিলে এইটো পাব এই কোৱেশ্চন পেপাৰ বিলাক এনেকুৱা ধৰণৰ হ'ব ইয়াতে আনসাৰ্স বিলাকো থাকিব তো এই লিংক ইটাৰ পৰা আপোনালোকে ক্লিক কৰি পেলাই অলপমান প্ৰিপাৰেচনো কৰিব পাৰিব
এইখন আছে অফিচিয়েল ৱেবছাইটখন ইয়াতে যাই পেলাই আপোনালোকে ক্ৰিয়েট এন একাউণ্ট কৰিব লাগিব বা যদি অলৰেডি এটা একাউণ্ট আছে তেন্তে আপোনালোকে লগ ইন কৰি পেলাই এপ্লাই কৰিব লাগিব ইয়াৰ গোটেই প্ৰচেছটো মই আপোনালোকক দেখাই দিম এতিয়া মই আপোনালোকক অফিচিয়েল নটিফিকেশ্যনকেইখন এবাৰ খুলি পেলাই দেখাই দিছোঁ এইখন নটিফিকেশ্যনখন হৈছে এইখন আপোনাৰ নন টেকনিকেল পপুলাৰ কেটেগৰী আণ্ডাৰ গ্ৰেজুৱেট পোষ্টসমূহৰ কাৰণে হয় আৰু অপেনিং অফ অনলাইন এপ্লিকেশ্যন প্ৰচেছটো যোনটো হৈছে 21 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু এইটো ক্লজিং ডেট আছে 20 অক্টোবৰ আৰু ডেট ফৰ ফিজ পে'মেণ্ট আফটাৰ ক্লজিং ডেট যোনটো দেখাইছে সেইটো 21 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত অক্টোবৰ মাহৰ আপোনালোকে কৰিব পাৰিব তাৰপিছত এইকেইটা ডেটৰ ভিতৰত আপোনালোকে কিবা যদি চেঞ্জেছ কৰিব লাগে মডিফিকেশ্যন সেয়া কৰিব পাৰিব বাকী এখন বহুত দীঘলীয়া হয় অলৰেডি মই আপোনালোকৰ লগত ডিটেইলছবিলাক শ্বেয়াৰ কৰিছোঁৱে আপোনালোকে এবাৰ পঢ়ি চাই ল'ব চেলাৰী এইবিলাক গোটেইখিনি ডিটেইলছ দিয়া আছে ইয়াত এটা মই কথা আপোনালোকক কওঁ যে এক্সামিনেশ্যনৰ এইটো কোনকেইটা লেংগুৱেজত আপোনালোকে দিব পাৰিব বেচিকেলি ইংলিছটোতো ডিফল্ট লেংগুৱেজ হয় ইংলিছত আপোনালোকে দিবও পাৰিব যদি আপোনালোকে ভাবে যে আমি অসমীয়া দিম তেতিয়াহ'লে অসমীয়াটো দিব অসমীয়া বেংগলী গুজৰাটী হিন্দী কানাড়া কংকণী মালয়ালম মণিপুৰী মাৰাঠী ওড়িয়া পাঞ্জাবী তামিল তেলেগু এণ্ড উৰ্দু এইকেইটা ভাষাটো পৰীক্ষা হ'ব সেইকাৰণে আপোনালোকে যোনটো প্ৰিফাৰেঞ্চ হয় যেতিয়া আপোনালোকে ফৰ্মখন ফিল আপ কৰিব তেতিয়া আপোনালোকৰ ড্ৰপ বক্সত আপোনালোকে লেংগুৱেজটো ইয়াৰ পৰা চিলেক্ট কৰিব পাৰিব অসমীয়া হিন্দী ইংলিছ যোনটো আপোনালোকে ভাল পাই দিবলৈ আৰু এইটো ছিগনেচাৰ ফটোখন আপলোড কৰিব লাগিব এইখিনি দিছে এবাৰ এইখিনি এবাৰ আপোনালোকে পঢ়ি চাব দেই এইখন পেজ এইখিনি ইম্পৰ্টেণ্ট হয় এপ্লিকেশ্যন প্ৰচেছটো কৰাৰ আগতে এপ্লিকেশ্যন প্ৰচেছটোৰ কাৰণে মই এটা ডিটেইলছ ভিডিঅ' বনাম যিহেতু এইটো ভিডিঅ' অলৰেডি বহুত দীঘল হৈ গৈছে এইটোত মই এপ্লিকেশ্যন প্ৰচেছটো নেদেখাওঁ ফৰ্মেট দিছে কাষ্ট চাৰ্টিফিকেটৰ আপোনালোকে কেনেকৈ দিব লাগিব আৰু বাকী বস্তুখিনি গোটেইখিনি এবাৰ এইখিনি চাই ল'ব এইখিনি ভালকৈ এপ্লাই কৰাৰ আগতে আৰু যোনটো গ্ৰেজুৱেট পষ্টৰ কাৰণে আছে তাৰ এপ্লিকেশ্যন প্ৰচেছটো 14 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে 13 অক্টোবৰলৈকে হ'ব আৰু 14 আৰু 15 তাৰিখৰ ভিতৰলৈকে ফিজটো পে'মেণ্ট কৰিব লাগিব আৰু যদি কিবা চেঞ্জেছ কৰিবলৈ থাকে তেতিয়াহ'লে 16 পৰা 25 অক্টোবৰৰ ভিতৰত আপোনালোকে কৰিব পাৰিব এইকেইটা পষ্টৰ এইখিনি ডিটেইলছো মই আপোনালোকক কৈছোঁ ইয়াতো একেই আপোনালোকে এইখিনি এবাৰ চাই ল'ব এইখন পঢ়ি ল'ব এটা কৈছে ডিউৰিং অনলাইন এপ্লিকেশ্যন কেণ্ডিডেটছ উইল হেভ টু জেনেৰেট বা ক্ৰিয়েট এন একাউণ্ট যদি অলৰেডি আছে তেতিয়াহ'লে আপোনালোকে সেইটোত লগ ইন কৰি পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব এইখিনি এক্সামৰ ডিউৰেশ্যন এইখিনি এক্সামৰ কথা মই আপোনালোকক অলৰেডি কৈছোঁৱেই how to apply candidates can apply for the notified post on your RRB এইটো RRB ৱেবছাইটত আপোনালোকে যাব লাগিব তাৰপিছতে এইখিনি স্কেন কৰি পেলাই JPG ফৰ্মেটত আপোনালোকৰ ডকুমেণ্টছখিনি ৰেডি কৰি ল'ব লাগিব ফটোগ্ৰাফ এইটো চাইজত লাগিব কেণ্ডিডেট ছিগনেচাৰ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট আৰু স্ক্ৰাইব ফটো যদি সেনেকুৱা স্ক্ৰাইব লয় আপোনালোকে এইখিনি ৰেডি কৰি পেলাই তাৰপিছতে আপোনালোকে এইখিনি আপলোড কৰি দিব পাৰিব পে'মেণ্টৰ এইখিনি এবাৰ ডিটেইলছখিনি আপোনালোকে চাই ল'ব এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানখিনিয়ে আছিলে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু আপোনালোকে কমেণ্ট কৰি জনাব যদি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো ষ্টেপ বাই ষ্টেপ গোটেইখিনি আপোনালোকক দেখাব লাগে তেন্তে মই কাইলৈ নতুন এটা ভিডিঅ' বনাই আপোনালোকৰ ইয়াতে আপলোড কৰি দিম ভিডিঅ'টো যদি শেষলৈকে চাইছে তেন্তে ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম